বন্ধুসকল অসমত নতুন চাকৰি ওলাইছে কোনো এপ্লিকেশ্যন ফিজ নাই গ্ৰেজুৱেশ্যন বা পি জি থাকিলে সকলোৱে এপ্লাই কৰিব পাৰিব এইটো সুযোগ মিছ নকৰিব আপোনালোকে ডকুমেণ্ট ৰিলিজ কৰিছে আপোনালোকৰ ST কলেজ হয় যদি জব লোকেশ্যন আপোনালোকৰ কোকৰাঝাৰ হ'ব আৰু আপোনালোকৰ টোটেল পোষ্ট 8টা আছে এছিষ্টেণ্ট প্ৰফেছৰ কাৰণে আৰু পি জি টিচাৰ কাৰণে এক নম্বৰ পোষ্টটো হ'ল আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেছৰৰ কাৰণে টোটেল পোষ্ট আপোনালোকৰ 7টা আছে ছাবজেক্ট ৱাইজ আপোনালোকৰ এটা পোষ্ট আছে ইংলিছৰ কাৰণে এটা আছে পলিটিকেল সায়েন্সৰ কাৰণে এটা আছে এডুকেশ্যন ইকনমিক হিষ্ট্ৰী আৰু বড়ো আৰু কমাৰ্চৰ কাৰণে এটা আছে একাউন্টেন্ট আৰু ফাইনেন্সৰ লাগিব যদি কমাৰ্চৰ হয় আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ MA MCom হ'ব লাগিব আৰু BA থকা হ'ব লাগিব নিট নাইবা আপোনালোকে SLET নাইবা PhD কৰা হ'লেও ভাল হ'ব দুই নম্বৰ পোষ্টৰ PG টিচাৰ কাৰণে টোটেল পোষ্ট আপোনালোকৰ এটা আছে মেথামেটিক্সৰ কাৰণে আপোনালোকৰ MSc ইন মেথামেটিক্স হ'ব BA থাকিব লাগিব কোনো এপ্লিকেশ্যন ফিজ নাই আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে চিম্পলি আপুনি আপোনালোকৰ ৰিজিউমটো এইটো এড্ৰেছত ইমেইল এড্ৰেছত পঠিয়ালে হ'ব যদি প্ৰিন্সিপাল অফিচাৰ হয় আৰু নাইবা এটা ফোন কৰি ল'ব আৰু লাষ্ট ডেট আপোনালোকৰ 20 এপ্ৰিললৈ হয়